মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই আজি একাপ ৰাইচ পাউডাৰ লৈছোঁ আৰু আধা কাপ চুজি লৈছোঁ আৰু মই ছজিনাৰ পাতেৰে ইডলি বনাবলৈ লৈছোঁ, যিটো বহুত হেল্ডি হয়। আৰু ছজিনা পাতখিনি মই ভালকৈ ধুই ল'লোঁ আৰু এতিয়া এইখিনি পিচি ল'ম। আমাৰ ছজিনা পাত আমাৰ স্বাস্থ্যৰ কাৰণে ইমান উপকাৰী আৰু সেইবাবে ভাবিলোঁ আজি এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু ইয়াত মই নহৰু লৈছোঁ কেইফুটামান আৰু জলকীয়া এটা লৈছোঁ। বেছি মই জ্বলা দিয়া নাই, কাৰণ ইডলিকেইটা খাবলৈ পিছত বেছি জ্বলা লাগিব। আৰু এতিয়া এইখিনি মই পিচি লৈছোঁ, পিচি লৈ পেলাই আৰু ইয়াত মই দি দিছোঁ। অকল ৰাইচ পাউডাৰ দি বনালে ইডলি অলপ টান হৈ যায়। মই চুজি দি দিলে ইডলিখিনি একেবাৰে ছফ্ট হয়, খুব ভাল হয় খাবলৈ। আৰু এতিয়া যিখিনি মই পেষ্ট বনাইছিলোঁ এইখিনি মই ইয়াৰ লগত এইখিনি পেষ্টেৰেই মই এইখিনি গুলিছোঁ। আৰু ইয়াত মই অলপ পানী ব্যৱহাৰ কৰিব লাগিব আৰু মই সোৱাদ অনুসাৰে নিমখ দি দিছোঁ ইয়াত। আৰু এতিয়া মই পানী দি পেলাই এইখিনি এটা মিক্স কৰি ল'ম। আৰু খালি এটাই হেৰি ৰাখিব যে পেষ্টটো বেছি ঢিলা হ'ব নালাগে। ঢিলা হ'লে আমাৰ ইডলিকেইটা ভালকৈ নুফুলে আৰু অলপ থিক হ'ব লাগিব। আৰু এই সময়তে এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। আৰু মিক্স কৰাৰ পিছত এইখিনি এইদৰে মই ভালকৈ মিক্স কৰি ল'লোঁ। আৰু এইখিনি অলপ ফুলিব, যিহেতু চুজি আছে, চাউলৰ গুড়ি আছে, এইখিনি অলপ ফুলিব। আৰু এইখিনি মই ঢাকি পেলাই আধা ঘণ্টামান থৈ দিম। তেতিয়ালৈকে মই চাটনিখিনি বনাই লওঁ। আৰু ইয়াত মই লৈছোঁ কেঁচা নাৰিকল লৈছোঁ আৰু 4টামান জলকীয়া দিছোঁ। যিহেতু চাটনি অলপ জ্বলা হ'লে ভাল লাগে, 4টা মই জলকীয়া লৈছোঁ। আৰু এতিয়া ইয়াত মই নহৰু কেইটামান লৈছোঁ আৰু এটুকুৰা আদা লৈছোঁ। আৰু আপোনালোকে এইদৰে বনাইনে। আৰু ভজা জিৰা লৈছোঁ, জিৰাটো ভাজি পেলাই দিব, চাটনি বহুত ভাল। আৰু ভজা জিৰা দিছোঁ আৰু ভজা বাদাম দিছোঁ। আৰু এতিয়া ইয়াত মই অলপ তেতেলী তিয়াই থৈছিলোঁ, তেতেলীখিনিও দি দিছোঁ। আৰু যদি আপোনালোকৰ ওচৰত তেতেলী নাথাকে তেতিয়াহ'লে নেমু বা যিকোনো টেঙা ব্যৱহাৰ কৰিব পাৰে। আৰু শুকান জলকীয়াও দি দিছোঁ, অলপ পুৰি পেলাই দিছোঁ। তেতিয়া শুকান জলকীয়া পুৰি পেলাই দিলে চাটনিটোৰ অলপ টেষ্ট ভাল হয়। আৰু এতিয়া ইয়াত অলপ নিমখ দি পেলাই পানী দি দিছোঁ। দি পেলাই মই চাটনিখিনি ভালকৈ পিচি ল'ম। আৰু এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল। দেখিছে নহয় কিমান ধুনীয়া, ইমান টেষ্টি চাটনি। আমাৰ চাটনি এতিয়া এইখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া আমি নেক্সট প্ৰচেছলৈ যাম। আৰু মই যিহেতু ইডলি বনাম, সেইবাবে ইডলিৰ হেৰিকেইটাত মই তেল লগাই পেলাই থৈ দিছোঁ। আৰু এতিয়া এইখিনি আমাৰ ফুলি গ'ল। আধা ঘণ্টামান মই ৰাখিলোঁ। আৰু এইখিনি চুজি দিলে সদায় আধা ঘণ্টামান ৰাখিব, তেতিয়াই ইডলিটো ছফ্ট হ'ব। আৰু ইয়াত মই আধা চামুচ বেকিং ছ'ডা দি দিছোঁ। বেকিং পাউডাৰ নহয়, বেকিং ছ'ডা দি দিছোঁ। দিয়াৰ পিছত এইখিনি অলপ ভালকৈ মিক্স কৰি ল'ম। আৰু বেকিং ছ'ডা দিয়াৰ পিছত বেছি দেৰি নাৰাখিব আৰু বেছি দেৰিলৈকে মিক্সো নকৰিব। অলপ ভালকৈ লৰাই পেলাই আৰু মোল্ডত থৈ দিব। আৰু বেছি দেৰি কৰিলে তাৰ হেৰিটো গুচি যাব, পাৱাৰটো। আৰু এইদৰে মই দি দিম। আৰু ইমান সহজ হয়, এইদৰে ল'ৰা ছোৱালীক বনাই খুৱাব পাৰে। কাৰণ ল'ৰা ছোৱালীয়ে এনেই এই শাকটো নাখায়। এইদৰে বনালে সিহঁতে একো গমেই নাপাব। এইদৰে ল'ৰা ছোৱালীক বনাই খুৱাব পাৰে। আৰু ইয়াত বহুত ধৰণৰ ভিটামিন থাকে। আৰু এয়া চাওক, মই পানী অলপ একেবাৰে উতলি গ'ল। আৰু এই সময়ত মই ইডলিকেইটা ইয়াত দি দিছোঁ। আৰু 10 মিনিট পাছত আমাৰ ইডলিখিনি ৰেডি হৈ যাব। আৰু এইদৰে আপোনালোকে এবাৰ বনাই চাব। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, প্লিজ এটা লাইক কৰিব। আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এতিয়া মই 10 মিনিটলৈকে এইখন ঢাকি পেলাই থৈ দিম। চাওকচোন আমাৰ ইডলিকেইটা কিমান ধুনীয়াকৈ ফুলিছে আৰু ইমান ধুনীয়া হৈছে। চাওকচোন কিমান লোভনীয় হৈছে আৰু ইমান হেল্ডি ইডলি। এইদৰে বনাই ঘৰতে সকলোৱে উপভোগ কৰিব পাৰে। আৰু চাওক ভিতৰটো কিমান ধুনীয়া হৈছে, পূৰা স্পঞ্জি হৈছে। আৰু এতিয়া ইয়াক চাটনিৰ লগত ছাৰ্ভ কৰিম। এয়া আজি আমাৰ ৰেডি। কেনেকুৱা পাইছে কমেণ্ট কৰিব।